অসমত নিষিদ্ধ কৰা হৈছে শ্যামকানু মহন্তৰ অনুষ্ঠান। কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শ্যামকানু মহন্তৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ অনুষ্ঠান। ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তক। শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাকো আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে জনাইছে এই কথা। ভাৰত চৰকাৰকো অনুৰোধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজিৰ পৰৱৰ্তী খবৰ, ছিংগাপুৰৰ পৰা হঠাৎ নোহোৱা হৈছে শ্যামকানু মহন্ত। জুবিনৰ শেষকৃত্য সম্পূৰ্ণ হোৱাৰ পিছতে ক'ত অন্তৰ্ধান হৈছে শ্যামকানু মহন্ত। ক'ত অন্তৰ্ধান হ'ল শ্যামকানু মহন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে চৰ্চালৈ আহিছে শ্যামকানু মহন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে স্পষ্টীকৰণ দি ভাগৰি পৰা শ্যামকানু মহন্তই এতিয়া ক'ত আছে। শেহতীয়া খবৰ অনুসৰি ছিংগাপুৰৰ পৰা অন্তৰ্ধান হৈছে শ্যামকানু মহন্ত। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজনক শ্যামকানু মহন্ত অন্তৰ্ধান হোৱাৰ খবৰ লাভ কৰা গৈছে। শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলত নিয়া অসমৰ শিল্পীৰ উভতনি যাত্ৰাক লৈ এতিয়া অনিশ্চিত আহি পৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত যোৱা কমে 18 জন আয়োজনক কৰ্মীৰ হাতত নাই উভতি অহাৰ টিকট। আনফালে দুদিনে শ্যামকানু মহন্তৰ সৈতে যোগাযোগ কৰিব পৰা নাই কৰ্মচাৰীসকলে। জানিব পৰা অনুসৰি নিজাকৈ টিকট কাটিবলৈ তেওঁলোকৰ হাতত নাই ধন। 18 জন আয়োজনক কৰ্মীৰ হাতত। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যজুৰি দাখিল কৰা হৈছে গোচৰ। 18/2025 নম্বৰত CIDয়ে ৰুজু হৈছে BNS 105 আৰু BNS 106 ধাৰাত গোচৰ। ইতিমধ্যে এই গোচৰত অনুসন্ধান আৰম্ভ কৰিছে CIDয়ে। আজিৰ পৰৱৰ্তী খবৰ, নতুন নতুন তথ্য ৰহস্যকৰণ কৰিছে জুবিন গাৰ্গৰ মৃত্যুক। গোচৰ ৰুজু গুৱাহাটী হাইকোৰ্টত। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু স্তম্ভিত কৰি তুলিছে সমগ্ৰ ৰাজ্য। বিভিন্ন মাধ্যমত নতুন নতুন তথ্য সম্প্ৰচাৰিত হৈ আছে, যি শিল্পীগৰাকী আকস্মিক মৃত্যু ৰহস্যকৰণ কৰি তুলিছে। প্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি এজন সংশ্লিষ্ট নাগৰিকে গুৱাহাটী হাইকোৰ্টত জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰিছে। এই ঘটনাৰ সৈতে সকলো তথ্য উন্মোচন কৰিবৰ কাৰণে পুংখানুপুংখ আৰু স্বচ্ছ তদন্ত নিশ্চিত কৰাৰ লক্ষ্যৰে এই গোচৰ তৰা হৈছে। এতিয়া এই গোচৰটো বিবেচনাৰ বাবে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ সন্মুখত উত্থাপন কৰা হৈছে। ইয়াৰ জনসাধাৰণৰ উদ্বেগক সম্বোধন কৰিবলৈ আৰু সকলো ধৰণৰ ৰহস্যৰ নিৰপেক্ষ তদন্ত প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সূত্ৰসমূহে APILয়ে এনে উচ্চ পৰ্যায়ৰ বিষয়সমূহত জবাবদিহিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ ইংগিত প্ৰদান কৰিছে। নৱেম্বৰৰ 8 তাৰিখে PILৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। এতিয়া হাইকোৰ্টৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ পৰিছে জনসাধাৰণৰ।